এইখন ৱেগনাৰ মই আনিছিলোঁ মানে আপোনালোকক ভিডিঅ'ত দেখাইছিলোঁ যে লেডিজ অ'নাৰ গৰাকীৰ পৰা যে আনিছিলোঁ গাড়ীখন এইখন আছিলে আৰু গাড়ীখন অনাৰ লগতে মানে এজন দাদা এজনে বুকিং কৰিছিল তেওঁ আকৌ মোৰ লগত গাড়ী ল'ম বুলি আজি 2 বছৰ ধৰি কথা পাতি আছে তেওঁ আকৌ ৰেড কালাৰ গাড়ীহে লাগে আৰু মোক ক'লে যে এইখন ৱেগনাৰ মই লৈ ল'ম আৰু তেওঁ ল'ম বুলি কোৱাত মই ভালো পালোঁ অৱশ্যে কৈছে কিন্তু অহা মাহতহে ল'ম এইটো মাহত আমাৰ হেৰি হৈ আছে মানে নিয়মত ল'ব নাপায় তেনেকুৱাই বুলি ক'লে বোলো হ'ব একো নাই কৈছে পইচা এডভান্স কিমান দি থওঁ নেকি বোলো আপুনি গাড়ী লৈ কি এডভান্স দিব লাগে নালাগে দিয়ক তেনেকৈ ক'লোঁ তথাপি এডভান্স 10,000 টকা দি ৰাখিছিলে আৰু গাড়ীখন প্ৰায় 1 মাহৰ পাছতে আজি নিব আহিলে এইখন ৱেগনাৰ এই স্পইলাৰটো নাছিলে তেওঁ পইচা দিলে মোক স্পইলাৰটো মই লগাই দিলোঁ আকৌ এণ্ড্ৰইড নাছিলে আগতে তেওঁ মোক ক'লে যে এণ্ড্ৰইডটো লগাই দিবা মই পইচা দি দিম গতিকে এণ্ড্ৰইড এটা লগাই দিলোঁ এয়া আৰু গাড়ী একচুৱেলি তেওঁ ডেলিভাৰী ল'লে যোৱাকালি ডেলিভাৰী ল'লে সন্ধিয়া টাইমত ডেলিভাৰী ল'লে চৰাইদেউত আছিল ঘৰ তেওঁ চৰাইদেউৰ পৰা আহিলে কালি ডেলিভাৰী ল'লে লৈ পেলাই কালি ডেলিভাৰী লৈয়ে গাড়ী নি একদম গুৱাহাটী পালেগৈ গুৱাহাটীত তেওঁলোকৰ ৰিলেটিভ আছিলে তালৈকে গ'ল আৰু আহোঁতে গণেশ মন্দিৰত এয়া দিছে নাই ধুনীয়াকৈ পূজা পাতল কৰিহে আহিছে তাৰপিছতে আমাৰ ঘৰত সোমাইছে কৈছে ৰাতিটো ভিডিঅ'টো বনোৱা নহ'ল গতিকে ভিডিঅ'টো এতিয়া আপুনি বনাব সেনেকৈ মই ভিডিঅ'টো বনাই দেখাইছোঁ আপোনালোকক তেওঁ স্মৃতি এটা সাঁচি ৰাখিছে আৰু মোৰ জৰিয়তে বাকী এইখন আছে গাড়ীখন বৰ ধুনীয়া হৈ আছিলে এখন 2016 চনৰ আছিলে ফাৰ্ষ্ট অনাৰ ৱেগনাৰ ৰেড কালাৰটো দেখিছে আৰু তেওঁক মানে ৰেড কালাৰে গাড়ী লাগে ৰেড কালাৰে লাগে বুলি কৈ ৰাখি আছিলে আৰু ময়ো নাম্বাৰটো ছেভ কৰি ৰাখিছোঁ ৰেড কালাৰ গাড়ী লাগে বুলি গতিকে এইখন আছে গাড়ীখন আৰু ল'বলৈ আহিলে এয়া আৰু গোটেইকেইজন মেইন অ'নাৰ এয়া আজি কিমান দিন হ'ল মোৰ লগত কথা পাতি থকা বা ভিডিঅ' চাই থাকা প্ৰায় 2 বছৰমান হ'ল 2 বছৰ ভিডিঅ' চাই যে আজি ৰেড কালাৰ ৱেগনাৰ লৈ ল'লে আৰু ৰঙা কালাৰে লাগে তেওঁক মোক ক'লে ৰঙা কালাৰে চাবা দেই সেয়া বাকী গাড়ীটো কালিয়ে ল'লে গৈ গুৱাহাটীৰ পৰা ঘূৰি আহিলগৈ 200 কিলোমিটাৰ গাড়ী ঘূৰি আহি এক্সপিৰিয়েঞ্চটো সুধিছোঁ 200 কিলোমিটাৰটো টেষ্ট ড্ৰাইভ ল'লে হয় ঠিকে আছে ন আপুনি আৰু বাকী তেওঁ চলালে তুমিয়ে চলালে নে গোটেই জাৰ্ণিটো ঠিকে আছে একদম ধুনীয়া আছে পাৰফৰ্মেন্সটো ভালে আছে একদম ভালে লাগিছে স্মুথ না বঢ়িয়া বাকী ঠিকে আছে তাৰ একটা গোটেইকেইজনে আকৌ গাড়ী চলাব পাৰে গোটেইকেইজন গাড়ী মানে চলোৱা মানুহ আৰু গাড়ীৰ বিষয়ে জনা মানুহ গতিকে ৱেগনাৰখন দিলোঁ 200 কিলোমিটাৰ টেষ্ট ড্ৰাইভ লৈ আহিহে মানে ভিডিঅ'টো বনাইছোঁ এইয়া মোৰ কাৰণেও ধুনীয়া গামোচা এখন আনিছে দাদা থেংক ইউ দাদা থেংক ইউ বহুত ধন্যবাদ এইখিনি মৰম দিয়াৰ কাৰণে গতিকে গাড়ীখন দিলোঁ পাব আমাৰ গামোচাখন আহা এয়া ৱেগনাৰ এতিয়া যাব আপোনালোকৰ হেৰি আছিল ন চৰাইদেউ সোণাৰী ন এতিয়া চৰাইদেউলৈ যাব আৰু ইয়াৰ পৰা 300-350 কিলোমিটাৰ হ'ব নেকি বেছি হ'লেও কম নহয় বেছি হ'ব 400 কিলোমিটাৰ মানে হৈ যাব গতিকে 400 কিলোমিটাৰ লৈ যাব আৰু অলৰেডি 200 কিলোমিটাৰ চলাই আহিলে আৰু 400 কিলোমিটাৰ হ'লে 600 কিলোমিটাৰ চলাব আৰু ৱেগনাৰ গাড়ীখন বৰ ধুনীয়া হৈ আছে তলৰ ফগ লেম্পৰ পৰা আদি কৰি সকলো ৱৰ্কিং হৈ আছে একদম মজা ছাৰ্ভিচিং এটা কৰি ল'ব খালি আপুনি ছাৰ্ভিচিংটো কৰি ল'ব আৰু বিন্দাছ চলাই থাকক তেল ভৰাকৈ চলাই থাকক দিয়ক নতুন গাড়ী শুভেচ্ছা থাকিল আৰু ইমান দিন কথা পাতি আজি ফাইনেলি গাড়ী লৈ ল'লে আৰু ঠিকে আছে দিয়ক ঘৰত গৈ ফোন কৰিবগৈ এবাৰ তুমিয়ে চলাবা হেভি ড্ৰাইভাৰ মানে অঁ বাকী তেওঁলোকক দিবা আৰু মানে য়ং ল'ৰা ন চলোৱা প্ৰতি এটা হেৰি এটা বেছি থাকে অঁ ভাল চলাই ন ঠিকে থেংক ইউ এতিয়া আকৌ আহিব লাগিব এইফালে আহিলে সোমাব আৰু এতিয়া ৰাতি আমাৰ ঘৰত নাথাকিলে মই থাকিব বুলি ভাবিছিলোঁ গুৱাহাটী গুচি গ'লগৈ একো নাই দিয়ক ঠিক আছে দেউতাই কালি বজাৰ চজাৰ কৰি লৈ আহিছে গোটেইকেইজন থাকি খানা চানা খাই যাব বুলি হয় ভালে কৰিলে আকৌ কেতিয়া গুৱাহাটী আহিব ঠিক নাই মই জনাম আপোনাক হ'ব দিয়ক এইখন স্পইলাৰটো লগাই দিবা বৰ ধুনীয়া লাগিছে ৱেগনাৰত চাজে মানে ৱেগনাৰত আপোনাৰ এণ্ড্ৰইড আৰু স্পইলাৰ বহুত ধুনীয়া লাগে লগালে অঁ যোৱা